নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল এতিয়া ক্ৰিকেটৰ কথা বতৰা খবৰ বাতৰি কাহিনী আলোচনা নিজৰ ভাষা অসমীয়াত ডেক্কান চাৰ্জাৰ্ছ আপোনালোকে হয়তো নামটো শুনিছে ডেক্কান চাৰ্জাৰ্ছৰ IPL 2009 IPLৰ দ্বিতীয় সংস্কৰণ IPLৰ দ্বিতীয় সিজন জিকা টিমটোৰ নাম আছিল ডেক্কান চাৰ্জাৰ্ছ এই টিমটো দক্ষিণ ভাৰতৰ এটা IPL টিম আছিল আৰু এই টিমটোৰ মালিক আছিল ডেক্কান ক্ৰনিকলছ নামৰ সংবাদ গোষ্ঠীটো যি নিউজ পেপাৰ প্ৰকাশ কৰে ডেক্কান ক্ৰনিকলছ তেওঁলোকে সাধাৰণতে এই টিমটো কিনিছিল এই টিমটোৰ মালিক তেওঁলোক আছিল কিন্তু টিমটোৱে IPL জিকাৰ পাছত IPLৰ পৰা বিদায় মাগিবলগীয়া হ'ল IPLৰ টিমটো বেন বুলি ঘোষণা কৰা হ'ল IPLৰ টিমটো শেষ হৈ গ'ল কি কাৰণে IPLৰ টিমটো শেষ হৈ গ'ল যিটো টিমে নেকি IPLৰ খিতাপ অৰ্জন কৰিছিল যিটো টিমত খেলি ৰোহিত শৰ্মাৰ দৰে যুৱ বেটাৰে 21 বছৰ আছিল তেতিয়া ৰোহিত শৰ্মা যেতিয়া ডেক্কান চাৰ্জাৰ্ছত তেখেতে খেলিছিল যিটো টিমৰ পৰা ৰোহিত শৰ্মাৰ দৰে বেটাৰে খেলি বিশ্ববিখ্যাত ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছিল সেই টিমটো কি হৈ গ'ল সেই টিমটো য'ত খেলিছিল এডাম গিলখ্ৰিষ্ট অষ্ট্ৰেলিয়াৰ মহান বেটাৰ উইকেট কিপাৰ বেটাৰ এডাম গিলখ্ৰিষ্টৰ দৰে ক্ৰিকেটাৰ য'ত খেলিছিল এন্ড্ৰিউ সাইমন্সে য'ত খেলিছিল ভাৰতৰ বলাৰ RP সিঙে হাৰ্চেল গিবছে য'ত খেলিছিল শিখৰ ধৱন ডেল ষ্টেন আৰু প্ৰজ্ঞান ওঝাই সেই টিমটো কি হৈ গ'ল গতিকে এটা দীঘলীয়া কাহিনী আপোনালোকে গতিকে শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ গোটেই কাহিনীটো শুনোতে আপোনালোকৰ হয়তো অলপ দেৰি লাগিব গোটেই কথাখিনি হয়তো মই বিৱৰণ কৰিবলৈ অলপ দেৰি লাগিব গতিকে 2008 চনতে ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে IPLত প্ৰৱেশ কৰিছিল প্ৰথম IPLত প্ৰৱেশ কৰিছিল প্ৰথমতে IPLত 8টা টিমৰ পৰা আৰম্ভ হৈছিল তাৰ ভিতৰত এটা আছিল ডেক্কান চাৰ্জাৰ্ছ এই টিমটোৰ প্ৰদৰ্শন প্ৰথমটো সিজনত ইমান ভাল নাছিল যদিও ইয়াৰ যেটো দ্বিতীয়টো সিজন সেই দ্বিতীয়টো সিজনত অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছিল এওঁলোকে ফাইনেল পাইছিল আৰু ফাইনেলত RCB দলক এওঁলোকে পৰাস্ত কৰিছিল 2009 চনৰ ফাইনেলত সেইখন সাধাৰণতে যথেষ্ট লো স্কোৰিং এখন খেল আছিল কিন্তু অতি কম টাৰ্গেটতে এওঁলোকে পৰাস্ত কৰিছিল RCB দলটোক আৰু প্ৰথমবাৰৰ বাবে IPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল সেই ফাইনেলখনৰ যিখন স্কোৰ কাৰ্ড মই আপোনালোকক অলপ তাৰ আভাস দিব বিচাৰিছো আপোনালোকক মই স্ক্ৰিনত দেখুৱাইছো স্কোৰ কাৰ্ডখন কেনেকুৱা আছিল এইখন খেলৰ গতিকে আপোনালোকে দেখিবলৈ পাইছে কিমান এটা লো স্কোৰ হৈছিল আৰু এইবিলাক স্কোৰ আপোনালোকে দেখিবলৈ পাইছে আৰু তাৰ পাছত আমি দেখিবলৈ পালো যে তেওঁলোকে উইন হ'বলৈ সক্ষম হৈছিল IPL 2009 খিতাপ আৰু আটাইতকৈ আচৰিত কথা যে IPL 2009 প্ৰথমবাৰৰ কাৰণে দক্ষিণ আফ্ৰিকাত হৈছিল প্ৰথমবাৰৰ কাৰণে বিদেশত হৈছিল 2008 চনত ভাৰততে হ'ল 2009 চনত বাহিৰত হৈছিল সাউথ আফ্ৰিকাত হৈছিল খেল IPL তাত সাধাৰণতে তেওঁলোকে এইটো খিতাপ জয়ী হৈছিল গতিকে তেওঁলোকে 2009 চনত IPL খিতাপ দখল কৰাৰ পাছত 2010 11 আৰু 12 এই তিনটা সিজনো খেলিছিল কিন্তু সেইকেটা সিজনত ইমান বৰ বিশেষ প্ৰদৰ্শন কিন্তু তেওঁলোকৰ নাছিল যদিও টিম ঠিকই চলি আছিল তাৰ পাছত কি হ'ল তাৰ পাছত আহিলে 2012 বৰ্ষটো 2012 বৰ্ষত IPL হৈ গ'ল IPL খেলিলে ডেক্কান চাৰ্জাৰ্ছে কিন্তু 2012 বৰ্ষটো বহুত এটা বেয়া বৰ্ষ আছিল ডেক্কান চাৰ্জাৰ্ছৰ কাৰণে এই বছৰটোত তেওঁলোকৰ যেটো মালিক গ্ৰুপ গোষ্ঠী যেটো ডেক্কান ক্ৰনিকলছ সংবাদ গোষ্ঠী নিউজ পেপাৰৰ তেওঁলোকৰ অলপ পইচাৰ অভাৱ হ'ল টকাৰ খেলিমেলি হ'ল যাৰ কাৰণে IPL টিম বিলাকে BCCI এটা সিকিউৰিটি দিব লাগে সিকিউৰিটি মানি দিব লাগে সেই পইচাটো তেওঁলোকে দিবলৈ অসমৰ্থ হৈছিল BCCI আৰু লগতে তেওঁলোকে কিছুমান প্লেয়াৰৰ যিসকলক তেওঁলোকে টিমত খেলিবৰ কাৰণে লৈছিল সেই সকলকো পইচা দিব নোৱাৰাৰ কাৰণে টিমৰ পৰা বাহিৰ কৰি দিবলগীয়া হৈছিল এইভাবে BCCI তেওঁলোকক নিষিদ্ধ ঘোষণা কৰিলে বেন কৰি দিলে এইবিলাকৰ কাৰণে বিত্তীয় খেলিমেলি কৰিলে সাধাৰণতে BCCI টিম বিলাকক বেন কৰি দিছিল এটা সময়ত আগতে হেতু নিয়ম মতে সাধাৰণতে ডেক্কান চাৰ্জাৰ্ছ টিমটো পইচা দিব নোৱাৰাৰ কাৰণে সাধাৰণতে বেন কৰি দিয়ে আমি দেখিবলৈ পাইছিলো আৰু সেই তেতিয়াৰ পৰাই 2012 চনত টিমটো সাধাৰণতে নোহোৱা হৈ যায় আৰু 2012 চনত টিমটো নোহোৱা হৈ যোৱাৰ পাছত কি হ'ল টিমটো নোহোৱা হৈ যোৱাৰ পাছত এটা চান্স আছিল পুনৰ টিমটো উজ্জীৱিত হৈ উঠাৰ পুনৰ টিমটোক জিয়াই তোলাৰ এটা চান্স আছিল BCCI ক'লে যে টিমটো তোমালোকে যদিহে টিমটো চলাব পৰা নাই তোমালোকে বেলেগক বেছি দিয়া সাধাৰণতে যেটো ডেক্কান ক্ৰনিকলছ সংবাদ গোষ্ঠী আছিল তেওঁলোকক ক'লে আৰু তেওঁলোকে সেইমতে যেটো টিম ডেক্কান চাৰ্জাৰ্ছ সেইটো বেছি বলে সেই টিমটোক একেবাৰে বেছি দিবৰ কাৰণে এটা নিলামী আয়োজন কৰিলে কিন্তু নিলামীটোত সাধাৰণতে পইচা লগাবৰ কাৰণে তাত উপস্থিত আছিল কেৱল মাত্ৰ এটা পাৰ্টি কিন্তু কেৱল মাত্ৰ এটা পাৰ্টিয়ে যদি নিলামীত পইচা লগায় বাকি কোনো নাথাকে তেতিয়া জানো সেইটো নিলামী প্ৰক্ৰিয়া সম্পন্ন হ'ব গতিকে টিমটো বেছিবলৈ বিচৰা যেটো প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাটো
বিফল হ'ল সেইকাৰণে সেইবোৰ যি হ'ল হৈ গ'ল সেইকণতে সমাপ্ত BCCI সেই সময়তে টিমটো একেবাৰে উৰুৱাই দিলে আঁতৰাই দিলে নহ'ব আৰু বিক্ৰী গ'ল নগ'ল সেইটো পাছৰ কথা কিন্তু টিমটো একেবাৰে নোহোৱা কৰি দিলে BCCI তাৰ পাছত কি কৰিলে BCCI তাৰ পাছত কৰিলে যিহেতু এটা টিম গুচি গ'ল এটা টিম গুচি যোৱাৰ কাৰণে সেইটো সময়ত IPLত 8টা টিম আছিলে হয়তো 8টা টিম আছিলে গতিকে BCCI কি ক'লে যে যিটো গুচি গ'ল ডেক্কান চাৰ্জাৰ্ছ টিম এইটো টিমৰ ঠাইতে এটা নতুন টিম হওক নতুন টিমৰ কাৰণে তেওঁলোকে টেণ্ডাৰ পেলালে মানুহ বিভিন্ন ধৰণৰ পাৰ্টিক তেওঁলোকে আহ্বান জনালে পইচা লগাবৰ কাৰণে তাৰ পাছত কি হ'ল তাৰ পাছত দুটামান পাৰ্টি আহিলে সেই নতুন টিমটোৰ কাৰণে টেণ্ডাৰত পইচা লগাবলৈ নিলামীত পইচা লগাবলৈ আৰু শেষত আমি দেখিবলৈ পালোঁ যে হায়দৰাবাদৰে আন এটা যিটো ডেক্কান চাৰ্জাৰ্ছ টিম আছিলে সেইটো হায়দৰাবাদৰ আছিলে কিন্তু হায়দৰাবাদৰে ছান টিভি নেটৱৰ্ক নামৰ এটা কোম্পানীয়ে এটা টিভি নেটৱৰ্কে সাধাৰণতে সেই যিটো নতুন টিমৰ টেণ্ডাৰ আছিলে তাত পইচা লগাই তেওঁলোকে সেই টিমটো পাবলৈ সক্ষম হ'ল আৰু তেওঁলোকে সেই নতুন টিমটোৰ নাম ৰাখিলে ছানৰাইজাৰ্ছ হায়দৰাবাদ যি নেকি 2012 চনত কিনিলে 2013 চনত তেওঁলোকে IPLত ডেবিউ কৰিলে আৰু তেওঁলোকে এবাৰ ইতিমধ্যে IPLও জিকিছে আপোনালোকে নিশ্চিতভাৱে জানে গতিকে সেই যিটো টিম এতিয়া মানুহে বহুতে ভুল কৰে যে ডেক্কান চাৰ্জাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ এটা টিমেই বুলি বহুতে ভুল কৰে কিন্তু সেইটো এটা জঘন্য ভুল সেইটো দুয়োটা টিম কেতিয়াও এটা নহয় কাৰণ একেটা টিমেই হ'লহেঁতেন যদিহে সেই ডেক্কান চাৰ্জাৰ্ছ টিমটো যেতিয়া বেচিবলৈ ওলাইছিলে তেতিয়াই যদি ছান টিভি নেটৱৰ্কে কিনি হায়দৰাবাদৰ নাম দি পেলাই ছানৰাইজাৰ্ছ হায়দৰাবাদ দি ল'লেহেঁতেন তেতিয়া হ'লহেঁতেন কিন্তু তেনেকৈ নহ'লে সেইটো টিম বিক্ৰী নগ'লেই যিটো ডেক্কান চাৰ্জাৰ্ছ টিম বেচিবলৈ ওলাইছিলে সেইটো টিম বিক্ৰী নগ'লেই তাৰ পাছত BCCI নিজৰ ফালৰ পৰা আকৌ এক্সট্ৰা টিম উলিয়াইছে এক্সট্ৰা টিম গঠন কৰিছে এক্সট্ৰা টিমৰ কাৰণে টেণ্ডাৰ পেলাইছে তাৰ পৰাহে তেওঁলোকে কিনি নতুন টিম কৰিলে সেইটো কাৰণে ডেক্কান চাৰ্জাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ কেতিয়াও একেটা টিমেই নহয় আৰু আমি দেখিবলৈ পালোঁ যদিও বা BCCI সেইটো টিমক একেবাৰে শেষ হৈ গ'ল বুলি ঘোষণা কৰিছিলে তথাপিতো বম্বে হাইকোৰ্টত ডেক্কান চাৰ্জাৰ্ছে BCCIৰ বিৰুদ্ধে এটা কেছ তৰিলে যে তেওঁলোকে আমাক যেনেকৈ শেষ কৰি পেলালে BCCIৰ ফালৰ পৰা সেইটো প্ৰক্ৰিয়া শুদ্ধ নাছিলে আৰু সেইটো বহুত দীঘলীয়া সময় কেছ চলিলে 2012 চনৰ পৰা কেছ চলি আহি পেলাই 2020 চনৰ কৰোনাৰ সময়ছোৱাত বম্বে হাইকোৰ্টে এটা ডাঙৰ ঘোষণা কৰিলে যে BCCI ডেক্কান চাৰ্জাৰ্ছ টিমটো যেনেকৈ খতম কৰিছিলে শেষ কৰি পেলাইছিলে সেইটো যিটো প্ৰক্ৰিয়া আছিলে সেইটো অনিয়ম আছিলে সেইটো সঠিক প্ৰক্ৰিয়া নাছিলে তেনেকৈ কোনো টিমক তোমালোকে শেষ কৰিব নোৱাৰা আৰু যাৰ বাবে BCCI বম্বে হাইকোৰ্টে ঘোষণা কৰি দিলে ৰায়দান দি দিলে যে BCCIয়ে ক্ষতিপূৰণ হিচাপে ডেক্কান চাৰ্জাৰ্ছ টিমৰ মালিকক 4,800 কোটি টকা দিব লাগিব আৰু সেইমতে BCCIয়ে 4,800 কোটি টকা দিবলগীয়া হ'ল ডেক্কান চাৰ্জাৰ্ছ টিমৰ মালিকক গতিকে চিন্তা কৰি চাওক 2012 পৰা চলি পেলাই গৈ পেলাই কেছটো সমাপ্ত হৈছে 2020 চনত গতিকে এইটো কথা একদম হাইকোৰ্ট বম্বে হাইকোৰ্টে ধুনীয়াকৈ কৈ দিলে যে সঁচাকৈ ডেক্কান চাৰ্জাৰ্ছ টিমটোৰ লগত অনিয়ম হৈছিল গতিকে চিন্তা কৰি চাওক সেই এবছৰৰ ভিতৰতে যদি সেইটো অনিয়মৰ কথাটো সেই তেতিয়াই হাইকোৰ্টত ঘোষণা কৰি দিলেহেঁতেন ইমান দীঘলীয়া কেছ নচলিলে হ'লে তেতিয়া হয়তো ডেক্কান চাৰ্জাৰ্ছ নমৰিল হ'লে মৃত্যু নহ'ল হ'লে এই টিমটো নমৰিল হ'লে এই টিমটো আজিও হয়তো চলি থাকিলেহেঁতেন কিন্তু যি কি নহওক যেনেকৈ নহওক নতুন টিম আহি গ'ল তাৰ ঠাইত বেলেগে খেলিলে আৰু আজিলৈকে সাধাৰণতে খেলি থাকিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে এতিয়া ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে কেতিয়াবা IPLলৈ আকৌ উভতিব পাৰে নেকি এইটো সাধাৰণতে কোৱাটো টান BCCI আকৌ 11 নম্বৰ টিম বা 12 নম্বৰ টিম যদি টিম বহায় যদি টেণ্ডাৰ পেলায় যদি ডেক্কান চাৰ্জাৰ্ছ টিমৰ মালিকে বিচাৰে যে আকৌ টিমটো আহক নিশ্চিতভাৱে তেতিয়া আকৌ পুনৰ সংগঠিত কৰিব পাৰে কিন্তু সেয়াই বহুত বছৰ কাল এতিয়াতো আঁতৰি থাকিলে ক'তনো এতিয়া চিন্তা কৰিব হায়দৰাবাদৰ আৰু এটা টিম হৈ গ'ল বেলেগ এটা টিম গতিকে হয়তো সেইফালে চিন্তা নকৰিব আৰু কিন্তু যি কি নহওক ডেক্কান চাৰ্জাৰ্ছ টিম যিটো টিম আছিলে সেইটোৰ লগত বহুতৰে স্মৃতি হয়তো জড়িত হৈ আছে ৰোহিত শৰ্মাক সেইদিনাখন এটা সাধাৰণতে লাইভ হৈছিলে অষ্ট্ৰেলিয়াৰ পূৰ্ব ক্ৰিকেটাৰ উইকেট কিপাৰ বেটাৰ এডাম গিলখ্ৰিষ্ট তেখেত কেপ্টেইন আছিলে ৰোহিত শৰ্মা এইটো টিমৰ ভাইচ কেপ্টেইন আছিলে তেওঁলোকে সাধাৰণতে এটা লাইভ ষ্ট্ৰিমিং কৰিছিলে লাইভ আহিছিলে লাইভত কথা বতৰা হৈছিলে তাত ৰোহিত শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছিলে যে ডেক্কান চাৰ্জাৰ্ছ টিমটোৰ যিটো থিম ছং আছিলে যিটো গান আছিলে সেই গানটোৰ আশে পাশেও আহিব নোৱাৰে বেলেগবিলাক টিমৰ গানবিলাক তেনেকৈ সাধাৰণতে মন্তব্য কৰিছে বৰ্তমান ইণ্ডিয়ান টিমৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা বৰ্তমান সময়ত তেখেতে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে তেখেতে ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছত খেলি আছে তথাপিতো তেখেতৰ হৃদয়ত কিন্তু এতিয়াও কোনোবা এটা কোণত সেই ডেক্কান চাৰ্জাৰ্ছৰ স্মৃতি এতিয়াও আছে ৰোহিত শৰ্মাৰ কি কাৰণে আছে কাৰণ ৰোহিত শৰ্মাক সেই টিমটোৱে প্ৰথম এটা ডাঙৰ পৰিচয় দিছিলে ইণ্ডিয়ান ক্ৰিকেটত কেনেকৈ দিছিলে 2007 চনত T20 ৱৰ্ল্ড কাপ জিকি আহিছিলে তাৰ পাছতে IPL হৈছিলে IPLত ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে আছিলে যি নেকি ৰোহিত শৰ্মাৰ ওপৰত বিশ্বাস দৰ্শাইছিলে যে এইজন প্লেয়াৰ ডাঙৰ প্লেয়াৰ হ'ব পাৰে সেই তেতিয়াই যিটো সময় ৰোহিত শৰ্মা একেবাৰে ইয়ং
যেতিয়া প্ৰথম IPL খেলিছিলে 2008 চনত ৰোহিত শৰ্মা তেতিয়া বয়স আছিলে 21 বছৰ সেই 21 বছৰ বয়সতে ডেক্কান চাৰ্জাৰ্ছ টিমটোৱে ৰোহিত শৰ্মাৰ ওপৰত গুৰুত্ব দিছিলে ৰোহিত শৰ্মাৰ ওপৰত বিশ্বাস দৰ্শাইছিলে তেখেতক ভাইচ কেপ্টেইন পৰ্যন্ত দিছিলে সেইটো সময়তে চিন্তা কৰি চাওক মুম্বাই ইণ্ডিয়ানছলৈ তেখেত বহুত পাছত আহিছে গতিকে 2012 চনত 2008 9 10 এই তিনিটা সিজন ৰোহিত শৰ্মাই খেলিলে 11 সিজনটো হয়তো খেলিছে 11 সিজনটো খেলিছে 2008 9 10 11 এইকেইটা সিজন ডেক্কান চাৰ্জাৰ্ছ টিমটোত ৰোহিত শৰ্মাই খেলিলে তাৰ পাছত 2012 সিজনৰ কাৰণে IPL অকচন এটা হৈছিলে 2011 শেষৰ ফালে হৈছিলে সেইটোত সাধাৰণতে ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছ টিমে 9.2 কোটি টকাত বেছ প্ৰাইজত কিনিছিলে বেছ প্ৰাইজ মানে বেছ প্ৰাইজৰ পৰা বাঢ়ি গৈ 9.2 কোটি টকা হৈছিলেগে গতিকে 9.2 কৰোৰত কিনিছিলে প্ৰথম অৱস্থাত ৰোহিত শৰ্মা এতিয়াতো বাঢ়ি পেলাই কিমান হ'ল বহুত বেছি হ'ল চাগে মুম্বাই ইণ্ডিয়ানছত গতিকে মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক লৈছিলে ডেক্কান চাৰ্জাৰ্ছ টিমটোৰ পৰা কিন্তু যি কি নহওক আমাৰ এইটো চেনেলত হয়তো যিমান মানুহে চাই আছে ভিডিঅ'টো তাৰ ভিতৰত হয়তো পুৰণা দৰ্শক বহুত কম আছে হয়তো নতুন দৰ্শকে বেছি IPL 2008 চনৰ পৰা চাই থকা মানুহ বা 9 চনৰ 10 চন 11 চন এইবিলাকত চোৱা মানুহ হয়তো বহুত কমেই ওলাব কিন্তু তেনেকুৱা ধৰণৰ মানুহবিলাকৰ স্মৃতিত এতিয়াও আছে ডেক্কান চাৰ্জাৰ্ছ সেইটো টিম যিটো টিমে IPL জিকিছিলে IPL জিকাৰ পাছতো যিটো টিম নোহোৱা হৈ গ'ল যিটো টিমে ৰোহিত শৰ্মাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিলে ৰোহিত শৰ্মাই সাধাৰণতে প্ৰথম অৱস্থাত এটা ডাঙৰ চাপ এৰিছিলে ইণ্ডিয়ান ক্ৰিকেটত যেনেকুৱা ধৰণৰ তেখেতৰ হিটিং প্ৰথম অৱস্থাৰ পৰা এইটো টিমতে দেখা গৈছিলে তাৰ পাছত মুম্বাই ইণ্ডিয়ানছে দেখিছে যে এইটো প্লেয়াৰৰ কিবা এটা আছে ইয়াক আমি ল'ব লাগিব কিন্তু প্ৰথমতে বস্তুটো ডেক্কান চাৰ্জাৰ্ছ কেতিয়াবা আগতেই গম পালে 8 চনতে 7 চনতে লৈ ল'লে গতিকে এনেকুৱা কথা সেইটো কাৰণে ৰোহিত শৰ্মাও পাহৰিব নোৱাৰে এইটো টিমক যি কি নহওক এইটো টিমৰ স্মৃতি বহুতৰ হৃদয়ত থাকিব ৰোহিত শৰ্মাৰ হৃদয়তো আছে বহুতৰ হৃদয়ত থাকিব আৰু এয়া আছিলে কাহিনী ডেক্কান চাৰ্জাৰ্ছ টিম যিটো নেকি IPL জিকাৰ পাছতো নাইকিয়া হৈ গ'ল নোহোৱা হৈ গ'ল এনেকুৱা আৰু বহুত কেইটা টিম আছে কিন্তু নোহোৱা হৈ যোৱা তাৰ ভিতৰত গুজৰাট লায়ন্স পুনে ছুপাৰ জায়ান্টছ পুনে ৱাৰিয়ৰ্ছ বুলি এটাও আছিলে আকৌ আমি যদি চাবলৈ যাওঁ আৰু এটা আছিলে তেনেকৈ কোচি টাস্কাৰ্ছ কেৰালা বুলি আছিলে IPL টিম গতিকে এইবিলাকৰ কথাও আমি আলোচনা কৰিম যদি আপোনালোকে বিচাৰে এইটো ভিডিঅ' যদি আপোনালোকে শ্বেয়াৰ কৰে আমি সেইবিলাক ভিডিঅ' আনিম যে টিমবিলাক কেনেকৈ নাইকিয়া হৈ গ'ল গোটেইবিলাক টিম কোন কেইটা টিম নাইকিয়া হৈ গ'ল আমি আলোচনা কৰি থোৱা বেলেগ এটা ভিডিঅ' আছে কিন্তু তথাপিতো এক্সট্ৰাকৈ এটা টিমৰ কাৰণে আমি ইয়াত আলোচনা কৰি দিলোঁ বেলেগ কোনোবা টিমৰ যিটো টিম নাইকিয়া হৈ গ'ল আপোনালোকে যদি আলোচনা কৰিব বিচাৰে তেতিয়া নিশ্চিতভাৱে মই ভিডিঅ' লৈ আহিম গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ